নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৭ জুলাই আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ মিয়াক উচ্ছেদ কৰাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ গণ আন্দোলনৰ ঘোষণা। পুনৰ ধুবুৰীৰ সংখ্যালঘু উচ্ছেদিতৰ কাষত বিধায়ক অখিল। ৪ আগষ্ট তাৰিখে আন্দোলন ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। সংখ্যালঘুৰ বিৰুদ্ধে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে বিধায়ক অখিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতক মাটি দিম বুলি কৈ মাটি নিদিলে। তিৰপাল তৰি থকা অস্থায়ী শিবিৰো ভাঙিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে। উচ্ছেদিতৰ তিৰপাল ফালি পেলাইছে অসম আৰক্ষীয়ে আৰু ইয়াৰ বাবে হ'ব প্ৰতিবাদ। নিশা মহিলা উচ্ছেদিতক অত্যাচাৰ কৰিছে অসম আৰক্ষীয়ে। কেৱল হিন্দু ভোট পাবৰ বাবেই মুছলমান লোকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৩০ জুলাইত মুখ্য সচিবক লগ কৰিব উচ্ছেদিতৰ ন্যায়ৰ বাবে। ৪ আগষ্ট তাৰিখে উচ্ছেদিতক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব ধুবুৰীত। উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত এই আন্দোলন চলি থাকিব বুলি হুংকাৰ বিধায়ক অখিলৰ। পুনৰ ধুবুৰীৰ পৰা এই হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক। অসমৰ লাখ লাখ মিয়া মুছলমান ৰাইজক লগত লৈ মিয়া লোকসকলৰ ন্যায়ৰ বাবে এইবাৰ প্ৰতিবাদ কৰিব শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। এইবাৰ অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ জাননী। নামনি অসমতকৈও সৰ্ববৃহৎ উচ্ছেদ হ'ব মধ্য অসমত। চামুগুৰি নগাঁৱৰ পাছত ৰূপসী হাটত উচ্ছেদৰ জাননী জাৰি। ৩৭৯ বিঘা ৮ কটা ৪ লেচা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ২০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। বেলগুৰি কছাৰীগাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভ বেদখল কৰি ঘৰ সাজিছিল বেদখলকাৰীয়ে। জাননী প্ৰেৰণৰ পাছতেই প্ৰথমবাৰলৈ চৰকাৰক সমৰ্থন স্থানীয় ৰাইজৰ। বছৰ বছৰ ধৰি চৰকাৰী মাটিত বেদখল কৰি আহিছিল এইসকল বেদখলকাৰীয়ে। নামনি অসমতকৈও এইবাৰ মধ্য অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে চলাব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰতিদিনেই এতিয়া উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। নগাঁও জিলাৰ কেইবাটাও প্ৰান্তত এতিয়া উচ্ছেদৰ জাননী দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ জাননী পোৱাৰ পিছতেই বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদিতক আশ্ৰয় নিদিবলৈ গাঁও প্ৰধানলৈ নিৰ্দেশনা। গাঁৱে গাঁৱে যাব প্ৰশাসন। উচ্ছেদিতক দেখিলেই খবৰ দিয়ক আৰক্ষীক। উচ্ছেদিতই পুনৰ নতুনকৈ সংস্থাপন নাপাবলৈ অধিক সষ্টম হৈ পৰিছে আৰক্ষী। সকলো গাঁও প্ৰধানক সন্দেহজনক লোকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ আহ্বান। গাঁৱে ভূঞে সন্দেহজনক নাগৰিক দেখিলেই প্ৰশাসনক খবৰ দিয়াৰ আহ্বান। কলিয়াবৰৰ বিভিন্ন স্থানত উচ্ছেদিত সন্দেহজনক লোক প্ৰৱেশৰ সম্ভাৱনা। স্থান বিচাৰি ঘূৰি ফুৰা উচ্ছেদিতক কোনো কাৰণতে সংস্থাপন নিদিবলৈ নিৰ্দেশনা জাৰি। সোমবাৰে কলিয়াবৰৰ সকলো গাঁও প্ৰধানৰ সৈতে আলোচনাত বহিব প্ৰশাসন। কেনেকৈ সন্দেহজনক লোকৰ বিৰুদ্ধে সষ্টম হ'ব বিশেষ প্ৰশিক্ষণ দিব প্ৰশাসন। গাঁৱে গাঁৱে গৈ প্ৰশাসনে সন্দেহজনক লোকৰ বিৰুদ্ধে চলাব বৃহৎ অভিযান। সংবাদমেলযোগে মন্ত্ৰী কেশৱ মহন্তই গাঁও প্ৰধান বিডিপি সকলক দিলে এই নিৰ্দেশনা। শীঘ্ৰেই কলিয়াবৰতো সন্দেহজনক লোকৰ বিৰুদ্ধে অভিযান চলাৰ ইংগিত দিলে মন্ত্ৰী কেশৱ মহন্তই। উচ্ছেদিতই পুনৰ নতুনকৈ যাতে ঘৰ বনাব নোৱাৰে তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। কোনো এজন উচ্ছেদিত মিয়া লোকে যাতে নতুনকৈ বেলেগ স্থানত গৈ পুনৰ সংস্থাপন নাপায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, মাইক যোগে উৰিয়ামঘাটৰ বেদখলকাৰীক অন্তিম সকিয়নি প্ৰদান কৰিছে বন বিভাগে। একশ্যন মুডত এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষী। মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ পাছতেই উৰিয়ামঘাটত ফুল একশ্যন মুডত বন বিভাগ। মাইক যোগে স্থান খালী কৰিবলৈ শেষ সকিয়নি উৰিয়ামঘাটৰ বেদখলকাৰীক। ২৯ জুলাইত উৰিয়ামঘাটত প্ৰশাসনে চলোৱাব বৃহৎ উচ্ছেদ অভিযান। গাঁৱে গাঁৱে গৈ মাইক যোগে বেদখলকাৰীক শীঘ্ৰেই স্থান খালী কৰাৰ নিৰ্দেশ।
সোণাৰীবিল, মধুপুৰ, বিদ্যাপুৰ, পিঠাঘাট, খেৰবাৰী অঞ্চলত মাইক যোগে জাননী প্ৰশাসনৰ। ইয়াৰ পূৰ্বে বেদখলকাৰীক 7 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত উপস্থিত হোৱাৰ পিছতে এতিয়া অধিক কঠোৰ প্ৰশাসন। কেইবাটাও পৰ্যায়ত উৰিয়ামঘাটৰ 11,000 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু বেদখলকাৰীক অন্তিমটো সকিয়নি প্ৰদান কৰিছে প্ৰশাসনে। ইতিমধ্যেই 80% বেদখলকাৰীয়ে নিজৰ ঘৰ দুৱাৰ লৈ পলাইছে উৰিয়ামঘাটৰ পৰা আৰু বাকী থকা উচ্ছেদিত লোকসকলক শীঘ্ৰেই নিজৰ ঠাই খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুম্মা নামাজৰ এদিন পিছতেই কাৰ্ভিভূমিত ভাঙি পেলালে মুছলমানৰ পবিত্ৰ মছজিদ। ওলাই আহিছে হাজাৰ স্থানীয় মুছলমান ৰাইজ। কান্দোন দেখিবলৈ পোৱা গৈছে মুছলমান ৰাইজৰ। জুম্মা নামাজৰ পাছতেই মছজিদত প্ৰশাসনৰ বলডজাৰ। উমৰাংচুৰ 3 কিলোৰ মছজিদত প্ৰশাসনৰ জেচেবিৰ হাতোৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰী ভূমিত নিৰ্মাণ কৰাৰ অভিযোগত ভাঙি পেলোৱা হ'ল মুছলমান লোকৰ পবিত্ৰ মছজিদ। আখেৰী নামাজ আদায় কৰিবলৈ নাপাই কান্দোনত ভাগি পৰে মুছলমান। ডিমা হাছাও প্ৰশাসনে এফালৰ পৰা ভাঙি যায় মছজিদ চৌহদৰ কোৰাণ গৃহ। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছিল মছজিদটো। কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান উমৰাংচুত। প্ৰশাসনৰ এই কাৰ্যৰ পাছতেই শোকত ভাগি পৰিছে স্থানীয় মুছলমান ৰাইজ। পৰৱৰ্তী খবৰ, পুনৰবাৰ উচ্ছেদক সমৰ্থন আগবঢ়াইছে অসমৰ খিলঞ্জীয়া মুছলমানে। বেদখলকাৰীৰ প্ৰৱেশ পুনৰবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে মুছলমান গাঁৱত। বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিয়ে আছে খিলঞ্জীয়া মুছলমানে। কোনো পধ্যেই বেদখলকাৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মুছলমান গাঁৱত। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ উচ্ছেদকো পোনপটীয়াকৈ পুনৰবাৰ সমৰ্থন আগবঢ়াইছে খিলঞ্জীয়া মুছলমানে। কোনো কাৰণতেই উচ্ছেদ অভিযান বন্ধ নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান। মেৰাপানী আৰু ইছলামপুৰ জামে মছজিদ পৰিচালনা সমিতিৰ এই ডাঙৰ সিদ্ধান্ত উচ্ছেদিতই মেৰাপানী আৰু ইছলামপুৰ গাঁৱত প্ৰৱেশ কৰিব বুলি শংকিত হৈ পৰিছে গাঁওবাসী। মুছলমান অধ্যুষিত গাঁও দুখনত উচ্ছেদিতই ক্ৰয় কৰিব নোৱাৰিব ভূমি, ল'ব নোৱাৰিব ভাড়া ঘৰ। বেদখলকাৰীৰ বিৰুদ্ধে মেৰাপানীৰ 2 মছজিদ কমিটিৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো বেদখলকাৰী প্ৰৱেশ কৰিব নোৱাৰিব গাঁৱত। পৰৱৰ্তী খবৰ, চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। হাজাৰৰো অধিক বাংলাদেশীক বিতৰণ। ভাৰতৰ বাংলাভাষী মুছলমানক বাংলাদেশী সজোৱাৰ ভয়ংকৰ তথ্য। বলপূৰ্বকভাৱে বাংলাভাষী মুছলমানক বাংলাদেশলৈ বিতৰণৰ চাঞ্চল্যকৰ তথ্য। শ বাংলাভাষী মুছলমানক ভয় ভাবুকিৰে বাংলাদেশলৈ প্ৰেৰণ। হিউমেন ৰাইটছ ৱাটছৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। 7 মে 25 জুনৰ ভিতৰত 1500ৰো অধিক লোকক প্ৰেৰণ কৰা হৈছে বাংলাদেশত। ভাৰতীয় প্ৰমাণপত্ৰ নষ্ট কৰি ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ। হিউমেন ৰাইটছ ৱাটছৰ সন্মুখত এতিয়া বিপদত পৰিছে চৰকাৰ। বাংলাদেশলৈ বিতৰণৰ সবিশেষ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই ভাৰত চৰকাৰে। ভয় ভাবুকি দিয়াৰ লগতে বাংলাভাষী মুছলমানসকলক প্ৰসাৰ কৰাৰো অভিযোগ। সম্পূৰ্ণ অবৈধভাৱে ভাৰতীয় মুছলমানক বাংলাদেশলৈ বিতৰণৰ অভিযোগ। ভাৰতৰ বাংলাভাষী মুছলমানক বাংলাদেশী সজোৱাৰ ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য টিএমচি সাংসদ সুস্মিতা দেৱৰ। এনআৰচিক লৈ গৰজি উঠিল টিএমচি সাংসদ সুস্মিতা দেৱ। বিহাৰৰ দৰে অসমৰো নাগৰিকৰ ভোটাধিকাৰ কৰ্তন কৰিব। বিহাৰত যদি 65 লাখ বাংলাদেশী আছে তেন্তে কি কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সন্দৰ্ভত সাংসদগৰাকীয়ে সংবাদমেল যোগে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব। কিমান মিছা কথা ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনআৰচি হলে বাংলাদেশীক গতিয়াই উলিয়াম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কি হ'ল? বাংলাদেশীক কিয় খেদিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই? চৰকাৰে কিয় এনআৰচি সম্পূৰ্ণ কৰিব নোৱাৰিলে? ভোটাৰ তালিকাৰ পৰা 30ৰ পৰা 40 লাখ নাগৰিকৰ নাম কৰ্তন হ'ব। হিমন্ত বিশ্ব শৰ্মা আৰু এনআৰচিক লৈ টিএমচি সাংসদ সুস্মিতা দেৱৰ এই বিস্ফোৰক মন্তব্য।
পৰৱৰ্তী খবৰ অসমৰ কাৰণে কংগ্ৰেছ দল অভিশাপ কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী গভীৰ ষড়যন্ত্ৰ তেওঁলোকৰ বক্তব্যত প্ৰকাশ পাইছে ধৰ্ম সম্প্ৰদায়ৰ ভিত্তিত উচ্ছেদ কৰা নাই আমি উচ্ছেদ কৰিছো অবৈধ বেদখলকাৰীকে কংগ্ৰেছে মাথো ভোট বেংক সুৰক্ষিত কৰিব বিচাৰিছে উচ্ছেদ আৰু কংগ্ৰেছৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কেইবাটাও বিস্ফোৰক মন্তব্য অসমৰ কাৰণে খেনু কংগ্ৰেছ দল অভিশাপ হৈ পৰিছে বুলি বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে দিলীপ শইকীয়াই বিৰোধীৰ মিত্ৰতা সন্দৰ্ভতো কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য কোন গগৈ কাৰ লগত আছে ধৰিবই নোৱাৰো নকয় এতিয়া গগৈ কোনো সম্প্ৰদায় নকয় গগৈ কোনো অনুষ্ঠান নকয় গগৈ তিনিজন ব্যক্তিৰ নাম মাথো তিনি গগৈ নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰি আছে তিনি গগৈ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্ম ভাষাৰ ভিত্তিত অসমৰ ৰাইজক ভাগ ভাগ কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বাংলাভাষীসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে বাংলাদেশী বুলি অভিহিত কৰিছে ইয়া অতি গৰ্হিত কাম উৰিয়ামঘাটৰ তামোলৰ বাৰী পুঁজিপতিৰ স্বাৰ্থত ৰাখি থোৱা হৈছে উচ্ছেদ আৰু বিজেপি চৰকাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই ডাঙৰ মন্তব্য অন্য এটা খবৰ পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ উচ্ছেদ কৰাই নকয় বেদখলকাৰী মিয়াক আটক কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে অসম আৰক্ষীয়ে উচ্ছেদ কৰাটো শাস্তি নকয় চোৰ হত্যাকাৰীৰ দৰেই বেদখলকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিলে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে মিয়াৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে ইটোৰ পিছত সিটো ডাঙৰ মন্তব্য কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে পৰৱৰ্তী খবৰ দুৰ্বৃত্তই ভাঙি পেলালে শিৱ মন্দিৰ আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ঘটনাক কেন্দ্ৰ কৰি ৰঙিয়া তিনিআলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বজৰং দলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ দুৰ্বৃত্তৰ বিৰুদ্ধে শীঘ্ৰেই প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰি বজৰং দলৰ নেতৃত্বত শ শ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৰঙিয়াৰ তিনিআলিত অন্য এটা খবৰ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ যদি ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা হৈছে প্ৰতিজন নাগৰিককে আইনমতে পুনৰ সংস্থাপন দিয়ক বিজেপি চৰকাৰে উচ্ছেদিতৰ মাজত বাংলাদেশী থাকিলে অসম চুক্তিমতে ব্যৱস্থা গ্ৰহণ কৰক 10 বছৰত বিজেপিয়ে কি কৰিছে বিজেপিয়ে কেৱল নিজৰ আত্মীয়ক মাতি দিছে সাংসদ গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলেই এসময়ত বেদখলকাৰীসকলক উদ্দেশ্যি প্ৰণোদিতভাৱে অসমৰ বনাঞ্চলসমূহত স্থাপন কৰিছিল এতিয়াও সেইসকলক ৰক্ষণাবেক্ষণ কংগ্ৰেছ দলেই দিব বিচাৰিছে কংগ্ৰেছে আৰম্ভণিৰে পৰা ভোট বেংকৰ ৰাজনীতি কৰি আছে মিয়া লোকসকলক লৈ উচ্ছেদ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিজেপি মন্ত্ৰী ৰণোজ পেগুৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী ৰেহাই দিয়া নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ কঠোৰ হৈ পৰিছে বেদখলকাৰীৰ বিৰুদ্ধে অসমত যিটো সময়ত চলি আছে উচ্ছেদ অভিযান আৰু অসমত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই অবৈধ অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুপ্ৰৱেশকাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে ভাৰতত থকা বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণপত্ৰৰে ভাৰতত থাকিব নোৱাৰিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকৰ পক্ষত থকা বিৰোধীক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ এজনো বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী এইবাৰ বাচি যাব নোৱাৰিব বিজেপি চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তিম সকিয়নি প্ৰদান কৰিছে বেদখলকাৰীক লৈ পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে বিপদত এতিয়া নীতিশ কুমাৰৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ মিত্ৰ দলৰ হঠাৎ কি হ'ল চিৰাগ পাছোৱানৰ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংকটত পৰিছে নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰীৰ চকী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এক প্ৰকাৰে মুকলি বিদ্ৰোহ বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰ দলৰ বিহাৰৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কাঠগড়াত থিয় কৰালে মিত্ৰ দলৰ নেতা চিৰাগে
বিহাৰৰ আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী নীতিশ চৰকাৰৰ ব্যৰ্থ হোৱাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত সংঘটিত অপৰাধজনিত ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে মিত্ৰ দল বিহাৰত অপৰাধৰ সন্মুখত নীতিশ চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে আৰু বিহাৰ ৰাজ্যত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কেইবাটাও হিংসাত্মক ঘটনা বিশেষকৈ বিজেপি নেতাক হত্যা কৰা হৈছে বিহাৰত আৰু যাৰ বাবে এতিয়া নীতিশ কুমাৰৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে খুদ মিত্ৰ দল নেতাসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্ম পৰিৱৰ্তন নকৰাকৈ অন্য ধৰ্মৰ যুৱক যুৱতীৰে বিবাহ অবৈধ ন্যায়ালয় কঠোৰ হৈ পৰিছে যদিহে বেলেগ ধৰ্মৰ যুৱক যুৱতী থাকে তেন্তে এটা ধৰ্মলৈ পৰিৱৰ্তন হ'ব লাগিব বিপৰীত ধৰ্মৰ যুৱক যুৱতীক বিবাহ কৰোৱাক লৈ ন্যায়ালয়ৰ বৃহৎ ৰায়দান ধৰ্ম পৰিৱৰ্তন নকৰাকৈ বিপৰীত ধৰ্মৰ যুৱক যুৱতীৰে বিবাহ পাশত আবদ্ধ হোৱাটো গ্ৰহণযোগ্য নহয় ধৰ্মান্তকৰণ অবিহনে অন্য ধৰ্মৰ যুৱক যুৱতীক জীৱন সংগী বনাব নোৱাৰিব এগৰাকী নাবালিকাক আৰ্য সমাজৰ মন্দিৰত বিবাহ কাৰ্য সম্পাদন কৰিছিল ন্যায়াধীশ প্ৰসাদ কুমাৰে আবেদনকাৰীৰ আবেদন নাকচ কৰিলে ৰায়দান আৰ্য সমাজে নাবালিকাক বিবাহৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰো বিৰোধিতা ন্যায়ালয়ৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক লৈ দেশজুৰি চৰ্চা আৰম্ভ পৰৱৰ্তী খবৰ দেশ এতিয়া বিশ্বগুৰু অথচ 5 বছৰত 10 লাখে এৰিলে ভাৰতীয় নাগৰিকত্ব দিনক দিনে বৃদ্ধি পাই আছে ভাৰতীয় নাগৰিকত্ব এৰাৰ ঘটনা দেশ বিশ্বগুৰু আসনত অতিষ্ঠ হলেও এতিয়া দেশ এৰিছে ভাৰতীয় লোকে লাখে লাখে ভাৰতীয় নাগৰিকে প্ৰত্যেক বছৰে ত্যাগ কৰিছে ভাৰতীয় নাগৰিকত্ব এক চাঞ্চল্যকৰ তথ্য ভাৰত এৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰত্যেক বছৰে বৃদ্ধি পাইছে লোকৰ সংখ্যা ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰৰ শিতানত দেশৰ বৈদেশিক মন্ত্ৰালয়ে আগবঢ়াইছে এই চাঞ্চল্যকৰ তথ্য আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত মিয়াৰ বিৰুদ্ধে চলি থকা উচ্ছেদৰ মাজতেই মিয়াই লুটিলে লাখ লাখ টকাৰ হুৰা মিয়াই এইবাৰ কৰিলে ভয়ংকৰ কাণ্ড উচ্ছেদৰ মাজতেই হুৰাৰ বেপাৰত নামিল বাংলাদেশী মিয়া হুৰাৰ দোকানত সোমাই চিনেমাৰ কায়দাৰে লুটিলে 8 লক্ষাধিক হুৰাৰ বটল হুৰা চুৰি কৰি আৰক্ষীৰ জালত 7টাকৈ সন্দেহজনক মিয়া চুৰ আৰক্ষীৰ জালত পৰিল জামাল আলী জহুৰুদ্দিন আলী তৌহিদ আলী বদৰুদ্দিন হৰুবত আলী ইক্ৰাম আলী আৰু বদৰুজ্জামান দুখনকৈ বাহন লৈ আহি গোলাঘাটৰ মাজমজিয়াৰ পৰা চুৰি কৰিছিল হুৰাৰ কাৰ্টুন বৰপেটা আৰু মুকালমুৱাৰ পৰা আহি চুৰিৰ ব্লুপ্ৰিণ্ট ৰচিছিল 7টাকৈ চুৰে নিশাৰ সুযোগ লৈ হুৰাৰ বিপণীৰ পৰা লুটিছিল 100 কাৰ্টুন হুৰা চুৰি কৰি নিশাৰ ভিতৰতেই লক্ষাধিক টকাত বিক্ৰী কৰিছিল গুৱাহাটী মহানগৰীত পুনৰ হুৰা চুৰৰ ব্লুপ্ৰিণ্ট ৰচনা কৰোঁতেই আৰক্ষীৰ জালত এই 8 বাংলাদেশী মিয়া আৰক্ষী তদন্ত অব্যাহত ৰখাৰ লগতে জব্দ কৰিছে ব্যৱহাৰ কৰা দুখনকৈ গাড়ী এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে যিসকল লোক মেঘালয়ত যাব বুলি ভাবিছে মেঘালয়ৰ চেৰাপুঞ্জীত যাব বুলি ভাবিছে সেই লোকসকলক লৈ এটা জৰুৰী খবৰ মেঘালয় ভ্ৰমণলৈ যাব বিচৰা পৰ্যটকলৈ এটা দুখবৰ এই মুহূৰ্তত আহি পৰিছে চেৰাপুঞ্জীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল বনভোজ মুকলি মদ্যপান চেৰাপুঞ্জীত পথৰ কাষত ভোজ খোৱা মুকলিকৈ ৰন্ধা বঢ়া কৰাত নিষেধাজ্ঞা চেৰাপুঞ্জীলৈ গ'লে এতিয়াৰে পৰা মুকলিভাৱে কৰিব নোৱাৰিব হুৰা সেৱন একাংশ পৰ্যটকে চেৰাপুঞ্জীৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে এই সিদ্ধান্ত পথৰ কাষতেই একাংশ লোকে জাবৰ পেলাই মেঘালয়ৰ সৌন্দৰ্যলৈ আনিছে ভাবুকি মেঘালয় প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিব পৰ্যটকৰ ওপৰত বনভোজ খাবলৈ যোৱা পৰ্যটকে গাড়ীতেই লৈ যাব লাগিব ডাষ্টবিন পেলনীয়া সামগ্ৰী নিজেই নিজৰ গাড়ীত কঢ়িয়াই নিব লাগিব পৰ্যটকসকলে মেঘালয় ভ্ৰমণলৈ যাব বিচৰা পৰ্যটকলৈ এই দুখবৰ আহি পৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অহা 1 আগষ্ট তাৰিখে বন্ধ থাকিব সমগ্ৰ অসম স্তব্ধ হৈ পৰিব ৰাজ্য 1 আগষ্টত অসম বন্ধত স্তব্ধ হ'ব সমগ্ৰ ৰাজ্য 1 আগষ্টত অসম বন্ধ ঘোষণা 13টাকৈ সংগঠনৰ আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা অনুসূচিত জাতিৰ 13 সংগঠনে ঘোষণা কৰিছে অসম বন্ধৰ
কেওট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতা সংগঠন কেইটাৰ 29 জুলাইত অসম বিধানসভা ঘেৰাও কৰিব সংগঠন কেইটাই জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ 13টা অনুসূচিত জাতিৰ সংগঠনৰ 29 আগষ্টৰ দিনাই জিলাই সমজিলাই খুব বৃহৎ ধৰ্ণা কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা ভাৰতৰ কোটি কোটি কৃষকলৈ এটা ভাল খবৰ 2 আগষ্টত পিএম কিষাণৰ 20 নং কিস্তিৰ ধন পাব কৃষকে ভাৰতৰ কৃষকসকললৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে অপেক্ষাৰ অন্ত পৰিল শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব টকা মাত্ৰ কেইটামান দিনৰ পাছতেই কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ধন পিএম কিষাণ সন্মান নিধি আঁচনিৰ 20 নং কিস্তিৰ ধন পাব একাউণ্টত 2 আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব 20 নং কিস্তিৰ ধন 20 নং কিস্তিৰ 2000 টকা পুনে পুনে পাব হিতাধিকাৰীসকলে একাউণ্টত যিসকল হিতাধিকাৰীয়ে EKYC আপডেট কৰিছে তেওঁলোকে পাব ধন যদিহে EKYC আপডেট কৰা নাই তেন্তে বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা pmkisan.gov.in ৱেবছাইটত লগইন কৰি জানিব পাৰিব সবিশে বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি চাব পাৰিব আপোনাৰ ষ্টেটাছ ভাৰতৰ কৃষকসকললৈ এই সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ইণ্টাৰনেশ্যনেল ব্ৰেকিং শান্তি চুক্তি নহয় পুনৰ ৰাছিয়াত ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ ধ্বংসস্তূপত ৰেডিঅ' ছিগনেল ষ্টেচন ৰাছিয়াত এইবাৰ ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে পুনৰ অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্য আৰু আনফালে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ অব্যাহত আছে ৰাছিয়াত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ ফালৰ পৰা ৰাছিয়ান সেনাৰ ৰেডিঅ' ছিগনেল ষ্টেচনত এই আক্ৰমণ ইউক্ৰেইনৰ ষ্টাভাৰপল প্ৰদেশত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনে ৰাছিয়া ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত বৰ্তমানলৈ প্ৰাণ গ'ল 5 গৰাকীকৈ লোকৰ যুদ্ধত কাৰিকৰী নিয়ন্ত্ৰণৰ ব্যৱস্থা আছিল ছিগনেল চেণ্টাৰটোত আক্ৰমণত বহু অত্যাধুনিক সা সামগ্ৰী ধ্বংস কৰা বুলি দাবী ইউক্ৰেইনৰ সৰ্বমুঠ 54খন ড্ৰোন প্ৰেৰণ কৰিছিল ইউক্ৰেইনৰ সেনাই ডিফেন্স সিস্টেমে আকাশমাৰ্গতেই ধ্বংস কৰে অধিকাংশ ইউক্ৰেইনৰ ড্ৰোন ৰাছিয়াৰ প্ৰত্যাক্ৰমণত তছনছ ইউক্ৰেইনৰ বিস্তীৰ্ণ এলেকা 200ৰো অধিক ড্ৰোন 30টাতকৈও অধিক মিছাইল নিক্ষেপ কৰিছিল ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মুঠতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এতিয়াও যুদ্ধ অব্যাহত আছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ 29 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ ৰাজ্যত 29 জুলাইলৈকে থাকিব বৰষুণ 28 জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰচণ্ড গৰমৰ মাজতেই আহিব মুখলধাৰ বৰষুণ ডিব্ৰুগড় লখিমপুৰ কাৰ্বি আংলং বিশ্বনাথ শোণিতপুৰ হোজাই জিলাত জাৰি কৰা হৈছে এলাৰ্ট ডিমা হাছাও পশ্চিম কাৰ্বি আংলং কাছাৰ জিলাতো জাৰি কৰা হৈছে এলাৰ্ট শ্ৰীভূমি মৰিগাঁও দৰং ওদালগুৰি কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা বাক্সা গোৱালপাৰা চিৰাং জিলাতো এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 29 জুলাই পৰ্যন্ত ৰাজ্যত ধাৰাসাৰ বৰষুণ থাকিব বুলি সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22খন জিলালৈ এই সতৰ্কবাণী জাৰি